গুড মৰ্ণিং ৰাইজ। এয়া হ'ল ৰাতিপুৱাৰ দৃশ্য। ৰাতি বুম বতাহ বৰষুণ গেল। চ' এইফালে হ'ল আমাৰ এয়া ঘাঁহৰ খেতি। সেউজীয়াটো হ'ল নিপিয়ৰ আৰু এইটো ৰঙাটো হ'ল অষ্ট্ৰেলিয়ান ৰেড নিপিয়ৰ আৰু এয়া গঁৰালৰ অৱস্থা। আৰু এনেকৈ আমি ঘাঁহবোৰৰ মাজে মাজে গোবৰ দি থাকোঁ যাতে ঘাঁহখিনি সোনকালে ডাঙৰ হয়। গোটেই মাজে মাজে দিয়া গৈছে। আমাৰ যিহেতু গঁৰালৰ টাংকি এটা খালী কৰিব আছিল, টাংকিটো খালী কৰিলোঁ। খালী কৰি উঠি কিনে গোটেইবিলাকত গোবৰ দিয়া হৈছে এনেকৈ। এইবাৰ এইখিনি আমাৰ চাফা কৰা হৈ আছে। এইখিনিত আমি এইবাৰ মাকৈ খেতি কৰিম। তাৰ কাৰণে এইখিনিত আগতে আমাৰ ঘৰৰ কাৰণে আৰু শাক পাচলি খেতি কৰিছিলোঁ। তো সেইখিনি গোটেইখিনি হোৱা হ'ল। ইভাগে আলুও কৰিছিলোঁ। তো যোৱা ৰাতি ব্যৱস্থা কৰিম কল ভাঙি পৰিল টাংকিৰ ওপৰত। তো টাংকিটা একো পূৰণ নহ'ল, কিন্তু কলজোপা এডাল ভাল ডাঙৰ কল ওপৰত পৰিছিল। ওপৰত আছে টাৱাৰ, বহুত ৰিস্কি হয়। আমাৰ অলপ ৰিস্কি হয় ওপৰত ডাইৰেক্ট টাৱাৰটো আৰু লাইনটো গৈছে। তলতে আমাৰ ফাৰ্মখন অলপ ৰিস্কি হয়, দেখাই পাইছে আপোনালোকে। এয়া হ'ল ফাৰ্মৰ ভিতৰৰ অৱস্থা। যিহেতু গোটেই গাছৰ পাত সৰি এৰকম অৱস্থা, বতাহ মাৰিল না ৰাতি, বহুত বতাহ মাৰাৰ ফলত একদম পূৰা এইফালে আছে পোৱালিকেইটা টোপনি মাৰি আছে। আপোনালোক বেজি দিয়া যে দেখাইছিলোঁ, সেইকেইটা পোৱালি। তো এয়া বাহিৰৰ পৰা অলপ এইৰকম। আৰু এইখন এতিয়া ওপৰত উঠিম, ওপৰত উঠি কিনে গোটেইখিনি তলত নমাই দিম। আমাৰ এই চাৰিওফালে এনেকুৱা আৰু এইৰকম অৱস্থা ৰাইজ আমাৰ। এইভাগে আছে তলত। নমস্কাৰ দি কালি বতাহত পূৰা এইৰকম ওপৰত ভেজি ৰহিল। পিছত এখন পাৰবা লাগিল আৰু ওপৰতে ডেঞ্জাৰ। বেছি ওপৰত নহয় অলপমান ওপৰতে। উলমি থকাতে বেছি টাইম নালাগে। আমি তলত খেৰ, ওপৰত পেপাৰ দিয়া গৈছে। বহুত হেভি পেপাৰ হয়, 200 মাইক্ৰন বোধ হয় পেপাৰটো। এইখিনি গোটেই গেল কিনাত এইৰকম বতাহে চব শেষ কৰি দিছে চব ফালে। ইফালে হ'ল ঘাঁহ খেতি। পাৰি দিয়া হ'ল ৰাইজ। এইবাৰ এইখিনি হ'ল পাৰি দিয়া। এইবাৰ অলপ ভাল লাগিল, এইখিনি বান্ধিব লাগিব। সিহঁতে ঘৰত চজিনা পাৰিল, এই গছৰ চজিনা পাৰিল দুটাই।